আজি আমাৰ গুৱাহাটী চিটি ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে আজি আমাৰ এই সেৱা অফিচৰ সন্মুখত সকলোখিনি গোট খাইছো কিয়নো আজি আমি দেখিছো যে যোৱা 4টা বছৰে এই যিটো আমাৰ শিক্ষা বিভাগ এই শিক্ষা বিভাগৰ অকমন্যতাৰ ফলস্বৰূপে আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফল ভুগিব লগা হৈছে। আজি আমি দেখিছো প্ৰত্যেকটো পৰীক্ষাতে আপোনাৰ এক্সাম আপোনাৰ পৰীক্ষাৰ পেপাৰ লিক হৈছে আৰু এই পেপাৰবিলাকত এনেকুৱা কিছুমান তেওঁলোকে প্ৰশ্ন সোধা আৰম্ভ কৰিছে য'ত নেকি আমাৰ শিক্ষাৰ যিটো আপোনাৰ কেৰিকুলাম তাৰ বাহিৰৰ প্ৰশ্ন অহা হৈছে আৰু এই শিক্ষাৰ আপোনাৰ এই পৰীক্ষাবিলাক তেওঁলোকে সময়বিলাক সময়মতে নাপাতি তেওঁলোকে পিছুৱাই যোৱাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ বিভীষিকা নামি আহিছে। এই গোটেইবিলাক কথা চালি জাৰি চাই আমি আমাৰ এই শিক্ষা বিভাগটোৰ উন্নীকৰণৰ কাৰণে আমি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ পদত্যাগৰ দাবী কৰিছো। আজি এই যিটো শিক্ষা বোৰ্ড যিটো সেৱা তাৰ অধ্যক্ষ হিচাপে আজি ৰমেশ জৈন ডাঙৰীয়াই কৰ্মৰত হৈ আহিছে তেখেতে সম্পূৰ্ণ বিফল হৈছে আৰু তেখেতৰ পদত্যাগ আমি দাবী কৰিছো। যদি তেখেতসকলে পদত্যাগ নকৰে আমি আজি আমাৰ যিখন মেমৰেণ্ডাম আমাৰ মুখ্যমন্ত্ৰীলৈ দিম। মুখ্যমন্ত্ৰীক আমি সাজুৰে দাবী দি জনাম যে তেখেতসকলে এই দুজন মানুহে যি শিক্ষা ব্যৱস্থাটোক অব্যৱস্থাত পৰিণত কৰিছে তেখেতসকলক তেখেতৰ পদবীৰ পৰা অনতিপলমে আপোনালোকক বেআইনী ঘোষণা কৰা হৈছে। সেয়েহে আপোনালোক এই স্থান 5 মিনিটৰ ভিতৰত এই স্থান এৰিবৰ বাবে আপোনালোকক অনুৰোধ জনোৱা হ'ল। ৰণোজ পেগু পদত্যাগ কৰক। আমাৰ গুৱাহাটী কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে আজি আমি ইয়াত এই সেৱা অফিচৰ আগত আমি প্ৰতিবাদ কৰিছোঁ। আমি এইকাৰণে প্ৰতিবাদ কৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিজেপি চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থা চাৰিওফালৰ পৰা ধ্বংস কৰি আহিছে। আজি তেওঁলোকে চৰকাৰী স্কুলবিলাক বন্ধ কৰি প্ৰাইভেট স্কুল চলাইছে। কেৱল সিমানেই নহয়, এই চৰকাৰ ইমানেই অপদাৰ্থ ইমানেই অকমন্য যে এটা পৰীক্ষা তেওঁলোকে পাতিব নোৱাৰে। আজি উপদ্য কৰি এই 5টা বছৰত 4টা বছৰত প্ৰত্যেকবাৰে পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হৈছে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰিছে। এই চৰকাৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে। আজি হায়াৰ ছেকেণ্ডেৰী আজি ফাৰ্ষ্ট ইয়েৰৰ এটা পৰীক্ষা, এই পৰীক্ষাৰ যদি প্ৰশ্ন কাকত তেওঁলোকে সংৰক্ষণ কৰিব নোৱাৰে, আজি এখন প্ৰশ্ন কাকত লিক হোৱাৰ ফলত আজি তেওঁলোকে গোটেই পৰীক্ষা আজি তেওঁলোকে পিছুৱাই ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আজি ধ্বংস কৰিছে। আজি শিক্ষামন্ত্ৰীয়ে কৈছে যে সেৱাৰ কোনো দুখ নাই, প্ৰশ্ন কাকত স্কুলৰ পৰা লিক হৈছে। আজি আমি তেওঁৰ চাপৰিলে স্কুলৰ পৰাই লিক হওক, সেৱাৰ পৰাই লিক হওক, দায়ী শিক্ষামন্ত্ৰী, শিক্ষা বিভাগ দায়ী। তেওঁ আজি দায়ী সাৰিব নোৱাৰে। আজি কৈছে মেট্ৰিকত সমাজ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত টান হোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে আমি 10 নম্বৰ বঢ়াই দিম। আমি প্ৰশ্ন কৰিছো মুখ্যমন্ত্ৰীক কোনে দিলে এই অধিকাৰ? শিক্ষাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কেনেকৈ নম্বৰ বঢ়াব পাৰে? কি ভিত্তিত তেওঁ 10 নম্বৰ বঢ়ালে? বোৰ্ড কলৈ গ'ল? শিক্ষাবিদসকল কলৈ গ'ল? তেওঁলোকে সিদ্ধান্ত ল'ব লাগে। গতিকে আজি এটা তুগলকী ৰাজ চলিছে শিক্ষা বিভাগত। মহম্মদ বিন তুগলকৰ ৰাজত্ব চলাইছে হিমন্ত বিশ্ব শৰ্মাই, ৰণোজ পেগুৱে। আমি সেইকাৰণে আজি এই প্ৰতিবাদৰ যোগেদি আমি মুখ্যমন্ত্ৰীক এই ৰণোজ পেগু অসামান্য শিক্ষামন্ত্ৰীক বৰখাস্ত কৰিবৰ কাৰণে আমি দাবী জনাইছো। আৰু আমি এই ল'ৰা ছোৱালীৰ জীৱনক লৈ তেওঁলোকে যি হেতালি খেলিছে ইয়াৰ বাবে আমি ধিক্কাৰ দিছো, প্ৰতিবাদ দিছো। মুখ্যমন্ত্ৰীয়ে ইয়াৰ দায়িত্ব স্বীকাৰ কৰিব লাগে আৰু উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে কোন বিষয়াৰ দুখৰ কাৰণে এনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংসৰ পথলৈ ঠেলিব। শিক্ষা বিভাগ ধ্বংস কৰা নচলিব। শিক্ষা বিভাগ ধ্বংস কৰা নচলিব। শিক্ষা বিভাগ ধ্বংস কৰা নচলিব। শিক্ষা বিভাগ ধ্বংস কৰা বন্ধ কৰক। ৰণোজ পেগু পদত্যাগ কৰক। ৰণোজ পেগু পদত্যাগ কৰক।
অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অসম চৰকাৰৰ কাম নাই। হিমন্ত বিশ্ব go back, হিমন্ত বিশ্ব go back, ইনকাম জিন্দাবাদ, ইনকাম জিন্দাবাদ, ইনকাম জিন্দাবাদ। শিক্ষা বিভাগ ধ্বংস কৰা বন্ধ কৰক।